আমি আজি সকলো মহিলা সমবেত হৈ সন্ধিয়া সময়ত আহি নতুন মথাউৰিটো সুৰক্ষাৰ কাৰণে আমি আহি চাকি বন্তি জ্বলাইছোঁ যাতে আমাৰ জল দেৱতাই এইকণ কাম সুকলমে কৰা তেওঁ সুবিধা কৰি দিয়ে। আৰু আমি সকলোৱে এটাই প্ৰাৰ্থনা কৰিছোঁ আমাৰ যাতে এইটো অৱস্থা আকৌ নহয়, আমি নিৰাপদে থাকিব পাৰিব লাগে। এইখন যেনেকৈ অতি সুৰক্ষাৰ অতি মানে সুৰক্ষিতভাৱে এইখন বন্ধাইছে, আমাৰ গোটেই মথাউৰিটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমাৰ গোটেই মথাউৰিটো যদি অকণমান যদি তেওঁলোকে আৰু অকণমান উন্নতভাৱে কিবা এটা কৰে আমি যথেষ্ট কৃতজ্ঞ হ'ম। আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা বুলি ভাবিম, সুৰক্ষিত তেওঁলোক সুৰক্ষিত হ'ব। এতিয়া আমাৰ যথেষ্ট হানি হৈছে, কাৰোবাৰ কিতাপ পত্ৰ গৈছে, কাৰোবাৰ কিবা হৈছে। ভৱিষ্যতে যাতে এইটো ঘটনাৰ পুনৰাবৃত্তি নঘটে আমি চৰকাৰলৈ এটা আহ্বান জনাম। তেওঁলোকে নিপকুৰ পানীটো যাতে এটা পৰিমাণত কাৰো ক্ষতি নোহোৱাকৈ এটা পৰিমাণ দুই পাৰৰ ব্যক্তি কাৰো ক্ষতি নোহোৱাকৈ জনজীৱনৰ হানি নোহোৱাকৈ তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণত এৰাৰ ব্যৱস্থা কৰি দিব লাগে। নিপকুৰ কৰ্তৃপক্ষৰ লগ লাগি তেওঁলোকৰ লগত আলোচনা কৰক, তেওঁলোকে যাতে এনেকুৱা জলবোমা আৰু নুফুটায়, কোনো জনজীৱনৰ যাতে হানি নহয়, মানুহৰ নাজল নাথল অৱস্থা নহয়, আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে উটি ভাঙি যাবলগীয়া নহয়। আমি চৰকাৰলৈ এইটো অনুৰোধ জনাম, তেওঁলোকে যাতে নিপকুৰ কৰ্তৃপক্ষক তেওঁলোকে সৈমান কৰক, যাতে এনেকুৱাকৈ ইমানখিনি পানী তেওঁলোকে এৰি নিদিয়ক, এটা নিৰ্দিষ্ট পৰিমাণৰ পানী এৰি দি তেওঁলোকৰো কাৰ্য সম্পাদন কৰক। চাকি বন্তি জ্বলাইছে, আমি বহুত সুখী হৈছোঁ। আৰু লগতে মথাউৰিটো অতি সোনকালে আমাক নিৰ্মাণ কৰি দিয়াৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু ঠিক তেনেকৈ আমাকো যিকেইঘৰ মানুহৰ ঘৰ গৈছে, আমি এতিয়া উৎকট গৰমত আমি থাকিব পৰা নাই আৰু শুব পৰা নাই, খাব পৰা নাই। তেখেতেও আমাক মানে অতি সোনকালে ভেটি মাটি আৰু ঘৰ দি আমাক উপকাৰ কৰে। তেওঁৰ প্ৰতি আমি বহুত মানে হেৰি কৰিম, ধন্যবাদ জনাম। আমাৰ পৰিয়ালকেইটাক যে অতি সোনকালে ব্যৱস্থা কৰে যে